গেষ্ট্ৰিকটো মানে এনেই এতিয়া আমাৰ যেনেকৈ টোপনি ক্ষতি মানুহ হ'ল ষ্ট্ৰেছ হ'ল বহুত চিন্তা হ'ল বহুত ডাঙৰ এটা প্ৰব্লেম হ'ল চব তেতিয়া কি হয় পেট জ্বলা পোৰা কৰে গেষ্ট্ৰাইটিছ হয় তেতিয়া কি হয় এই যে ব্ৰেইন এইটো গাত আৰু ব্ৰেইনৰ লগত ৰিলেশ্যন অলপ থাকে ষ্টমাকত যিবোৰ মাছল আছে স্মুথ মাছল বুলি কয় সেই মাছলবিলাকে ষ্ট্ৰেছ হৈ যোৱাৰ লগে লগে সেই মাছলবিলাকে ৰিয়েক্ট কৰে ব্ৰেইনৰ পৰা ছিগনেল যায় সেই মাছলবোৰ টাইট হৈ যাব আৰু বেছিকৈ অভাৰ ইটিং হৈ গ'লে ইয়াত এটা ভাল্ভ এটা থাকে ফুড পাইপ যিটো কয় ইছুফেগাছ বুলি কওঁ তাৰপিছতে পাকস্থলী পেটত যদি বেছি খানা খায় সদায় মানুহে খানা খাওঁতে বায়ুটো উলিয়াই দিয়াৰ কথা মানে সাধাৰণ অৰ্থত আমি পাদা বুলি কওঁ যে এইটো মানে পাদ বুলি কওঁ পাদ মৰা বুলি কওঁ সেইটো কিমান ভাল কিমান বেয়া যদি সেইটো মানে গোন্ধ ওলালে মানে কৰবাত কিবা এটা খেলিমেলি আছে জানিব হয় এইখিনিতে আপোনালোকৰ বাবে বিশেষ তথ্যটো জনাই থওঁ যে ডক্টৰ অঞ্জন কুমাৰ শইকীয়া ডাঙৰীয়াক আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত পাব কিন্তু এক্সক্লুচিভলি আপোনালোকে যদি তেওঁক বিচাৰে তেনেহ'লে বিলাসীপাৰাৰ NS ৰোডত থকা শাশ্বত মেডিকছত তেওঁক লগ পাব পুনৰ কৈছোঁ বিলাসীপাৰাৰ NS ৰোডৰ ৰাজীৱ ভৱনৰ সন্মুখৰ শাশ্বত মেডিকছত আপোনালোকে লগ পাব গেছ লিভাৰ আৰু পেনক্ৰিয়াছৰ বিশিষ্ট চিকিৎসক ডক্টৰ অঞ্জন কুমাৰ শইকীয়াক নমস্কাৰ স্বাগতম জনাইছোঁ আৰু আমাৰ সৌভাগ্য আজি আকৌ এবাৰ আমাৰ সৈতে আছে ডক্টৰ অঞ্জন কুমাৰ শইকীয়া ডাঙৰীয়া প্ৰথমে এটা ভিডিঅ' আনিছিলোঁ লিভাৰৰ ওপৰত এতিয়া আমি অলপ গেছৰ ওপৰত পাতিম ছাৰ আপোনাক অশেষ ধন্যবাদ জনাইছোঁ প্ৰথমে কাৰণ আপুনি ইমানখিনি সময় দিছে আমাৰ দৰ্শকসকলৰ বাবে এতিয়া ছাৰ গেছৰ অসুবিধা আজিকালিতো সৰু শিশুৰ পৰা একদম বৃদ্ধলৈকে গেষ্ট্ৰিক বুলি কৈ থাকে আসলে গেষ্ট্ৰিক মানে কি মানে আমাৰ পেটতটো এনেও গেছ থাকে বুলি আমি জানো এতিয়া সেইটোৱে আকৌ আমাৰ বিগ বেদনা কিয় সৃষ্টি কৰে হয় সেইটো কথা হ'লে প্ৰথমে গেষ্ট্ৰিক মানে কি বুলি ক'বলৈ হ'লে মানে গেছ কেনেকৈ ফৰ্মেশ্যন হয় প্ৰথম কথা হ'লে চিম্পলি আমি এটা খানা খাই দিলোঁ এটা প্ৰচেছ ভিতৰত হয় এটা প্ৰক্ৰিয়া এটা হয় সেই প্ৰক্ৰিয়াটোত কি হয় ফাৰ্মেণ্টেশ্যন হয় ফাৰ্মেণ্টেশ্যন হওঁতে গেছ প্ৰডাকশ্যন হয় মানুহৰ নৰ্মেলি মানুহে খোৱাৰ পিছতো বেছিকৈ খালে উগাৰ মাৰে বা এই ফাৰ্মেণ্টেশ্যন প্ৰচেছটোত মানে অলপমান গেছ ফৰ্মেশ্যন হয় বা এনেও মানুহ এটা যে বহুত দেৰি খানা নাখায় ভিতৰত বহুত এনজাইম ওলায় টক্সিক এনজাইমো আছে চব মিক্সাৰ অফ এনজাইম আহে সেইবিলাক আহে লিভাৰৰ পৰা ছিক্ৰেশ্যন হয় পেংক্ৰিয়াছৰ পৰা ছিক্ৰেশ্যন হয় গল ব্লাডাৰ হৈ দিয়া আহে বাইল আহে এইবিলাক আহি পেলাই মানে পেটত এচিডিটি বা এলকালাইন গেছ ফৰ্মেশ্যন কৰে গেষ্ট্ৰাইটিছ বুলি কয় গেষ্ট্ৰাইটিছ মানে হ'লগৈ ইনফ্লেমেশ্যন হয় পেটত ইনফ্লেমেশ্যন কৰি দিয়ে গতিকে এনেকুৱা ধৰণৰ কথা হয় আৰু যদি আমাক বহুত টেনশ্যন আহে আমি যে বৰ দীঘলকৈ বহুত দেৰি পিছত হামিয়াওঁ বা উগাৰ লওঁ হামিয়াওঁ বা দীঘল উশাহ হুমনীয়া কাৰা যে এইবিলাকত কি হয় এইবিলাকতো মানে কি হয় গেছটো ভিতৰলৈ সোমাই যায় এয়াৰ হাংগাৰ হৈ যায় মানে বতাহ খাই থকা নিচিনা থাকে বা বেছিকৈ আমি পানী যদি বাৰে বাৰে খাই থাকোঁ তেতিয়াও অলপ হ'লেও গেছ ভিতৰলৈ যায় মানে গেছ বুলি মই গেছৰ কথাই কৈ আছোঁ এতিয়া গেষ্ট্ৰিকৰ কথাটো বাৰু আহিম এতিয়া মই আপোনালোকক এই প্ৰশ্ন এটা কৰিছোঁ আপোনালোকৰ বাৰু ডিঙিত কিবা লাগি থকা নিচিনা লাগে নেকি কেতিয়াবা বা বুকুখন জ্বলা পোৰা কৰে নেকি বুকুৰ এইখিনিৰ পৰা এইখিনিলৈকে বা ডিঙিত এইখিনি চকিং চেঞ্চেশ্যন এটা হয় নেকি মানুহৰ উশাহ ল'বলৈ কষ্ট উশাহ ঘূৰোৱাত কষ্ট যেন লাগে নেকি গোটেই বুকুখন জ্বলে নেকি বা সেই পেটৰ ওপৰৰ অংশত বিষ হয় নেকি আৰু যদি পেটৰ ওপৰৰ অংশত বিষ হয় সেইটো পিঠিৰ ফালে যায় নেকি পিঠি এইবিলাকত বিষায় নেকি এই গোটেই চিমটমছকেইটাক সাধাৰণতে গেছৰ হয় নাম্বাৰ 1 আমি ভাবিম যে সেইটো গেছৰ কাৰণে হয় আৰু ইয়াৰ পিছত গেছটো যেতিয়া ভিতৰত হয় যিবোৰ আমাৰ পাকস্থলী আছে পাকস্থলী পৰা তললৈ আমি ক্ষুদ্ৰান্ত বা বৃহদান্ত আছে এইবিলাকত গেছবোৰ ঘূৰি থাকে বেছিকৈ হ'লে আৰু যিটো আমাৰ গুজ্জৰ দ্বাৰেদি আমাৰ বায়ুটো ওলাই যায় কেতিয়াবা নোলায় তেতিয়াও মানুহৰ এইটো হয় আৰু এতিয়া কথা হ'লগৈ গেছ ফৰ্মেশ্যন তেনেকৈ হয় গেছৰ চিমটমছ মই যিকেইটা ক'লোঁ এইকেইটাই মেইনলি হয় বমিটিং হ'ব পাৰে বমি ভাৱটো আহি থাকিব পাৰে এইবিলাক হ'লগৈ গেছৰ চিমটমছ আৰু গেছটো কেনেকৈ বলে অভাৰ ইটিং হ'লে হ'ব পাৰে মানুহে প্ৰয়োজনতকৈ বেছি খানা খাই দিয়ে তেতিয়া গেছ হয় আৰু খানা খাই আপুনি যদি বিশেষকৈ ৰাতি মিলটোত আমি কি কৰোঁ ৰাতি মিলটো আমি বেছিকৈ খাই লওঁ ইণ্ডিয়ান মানুহে ৰাতি খানাটো আটাইতকৈ বেছিকৈ খাই পাৰ্টি কৰে সেইটো যদি লেট ইভিনিং খায় বা আচলতে ছানছেটৰ পিছত খাব নালাগে বুলি কয় আমাৰ আগতে গাঁৱতো মানুহে মানে গধূলি আন্ধাৰ হ'লেই চাকি তাকি জ্বলাইহে খাইছিল গতিকে সেইখিনিতে খানা খাই শুই থাকে সিহঁতৰ প্ৰব্লেম নাছিল আগতে তে আৰ্লি যদি ডিনাৰ লয় সেই ডিনাৰটো হজম হয় কাৰণ সেই মানে মুভমেণ্টটো থাকে মানুহৰ মেটাবলিজিম বেছি হৈ থাকে
যেতিয়া 10টা 11টাত খাই দিয়ে সেইখিনিতো মানুহৰ এনিমি হয় খানাখিনি আমি যিমানে ভাল খানা নাখাওঁ সেইখিনিত কি হ'ব গেছ হ'ব চুগাৰ হ'ব আৰু ফেট হ'ব তিনিটা বস্তু হ'ব ৰাতি 10টা বজাত মানে সেই 9টা 8টা পিছত খালেই এইবিলাক বেছি হ'ব মানে ক্ৰমান্বয়ে যিমান আৰ্লি খায় সিমানে ভাল আৰু যদি খানাটো সেই 6টা বজাত শেষ কৰি দিব পাৰে তেওঁ ফিট ফিল কৰিব নেক্সট ডে আৰু 6টা বজাৰ ভিতৰত যদি শেষ কৰে গধূলি 6টা বজাৰ ভিতৰত যদি খানাটো শেষ কৰি দিয়ে তেওঁ নেক্সট ডেও ফিট ফিল কৰিব তেওঁ মানে ফিজিকেলি তেওঁ ভালে থাকিব কাৰণ ৰাতি আমাৰ বডিয়ে কাম নকৰে আমি যিটো এক্সাৰচাইজ কৰোঁ বাহিৰত আমি এক্সাৰচাইজ বহুত কৰোঁ সেইখিনি দিনৰ কামখিনি হৈ যায় বা সেই এক্সাৰচাইজটোৱে সেইটোৱে মেটাবলিজিম কৰে হজম কৰে খানা চব কৰে কিন্তু আমি আমাৰ বডিও ভিতৰে কৰি থাকে আমি খানা এটা খাই দিয়াৰ লগে লগে অলপ টোপনি আহে কিয় মানে তাত মেটাবলিজিম হৈ যায় গ্লুক'জ প্ৰডাকশ্যন বেছি হয় অলপ ইনিচিয়েলি তাৰপিছত সেই অলপ শ্লিপি এটা ফিলিংছ আহে গতিকে বডিয়ে মেটাবলিজিম এটা ভিতৰত কৰে সেইটো এটা এক্সাৰচাইজ মানে বাহিৰৰ এক্সাৰচাইজটো এক্সট্ৰা আৰু বডিয়ে ভিতৰটো এটা এক্সাৰচাইজ কৰি থাকে কিন্তু এতিয়া ৰাতি যেতিয়া লেট খানাটো খাব সেই এক্টিভিটিছবিলাক নহয় সি চিধা বিচনাত পৰি দিয়ে শুই দিয়ে আৰু যদি পেটত গেছ জমা হয় শুই দিয়াৰ লগে লগে গেছটো মুখৰ ফালে আহিব মুখৰ ফালে আহিলে কি হয় ইয়াত ডিঙিত কিবা লাগি ধৰা যেন লাগিব মানুহে ভাবে যে মোৰ কিবা কেঞ্চাৰে হ'ল নেকি মোৰ ডিঙিত কিবা লাগি ধৰিছে সদায় খানা নাযায় তাৰপিছতে মানে সেইটো গেষ্ট্ৰিকৰ কাৰণেই হয় সেইটো গেষ্ট্ৰিকৰ কাৰণে কাৰণ গেছটো ওপৰলৈ আহে আৰু বেছিকৈ অভাৰ ইটিং হৈ গ'লে ইয়াত এটা ভাল্ভ এটা থাকে ফুড পাইপ যিটো কয় ইছুফেগাছ বুলি কওঁ তাৰপিছতে পাকস্থলী পেটত যদি বেছি খানা খায় সদায় মানুহে খানা খাওঁতে 1/3 পেটত এৰিব লাগে পেট মানে ফুলকৈ খাব নালাগে ফুল পেট খাই দিলে মানে গেছ যিখিনি ফাৰ্মেণ্টেশ্যন হয় জমা সেইখিনিৰ কাৰণে জেগা নাথাকে মানে 3/1 অংশহে খাব লাগে 3/1 অংশ এৰিব লাগে খালী ৰাখিব লাগে সেইখিনি খালী ৰাখিব লাগে এটা এচিড পকেট বুলি কয় এটা পকেট ফৰ্মেশ্যন হয় আগৰ ঔষধবিলাকে এচিড পকেটটো এড্ৰেছ কৰা নাছিল আজিকালি নতুন ঔষধ ওলাইছে এইবিলাকে সেই এচিড পকেটটো কাম কৰে আজিকালি গতিকে এনেধৰণে গেছৰ চিমটমছবিলাক হয় অভাৰ ইটিং কৰিব নালাগে মুঠতে অভাৰ ইটিং কৰিব নালাগে আৰু ৰাতি দেৰিলৈকে খাবলৈ ৰ'ব নালাগে মানে আমাৰ দৰ্শকসকলে বাৰে বাৰে প্ৰশ্নটো সোধে কিয়নো ৰাতি দেৰিকৈ খালে কি হয় কাৰণটো গম পালে ছাৰে বৰ সুন্দৰকৈ বুজাই দিলে যে আমাৰ ভিতৰতো এটা এক্সাৰচাইজ হৈ থাকে যিটো মেটাবলিজম আমাৰ ফলত যিটো BMR বুলি কয় বেজেল মেটাবলিক ৰেট বুলি যিটো কয় সেই ভিতৰত চলি থাকে আৰু সোনকালে খালে সেই ভিতৰত চলি থকা কামটোৱে সেইটো সোনকালে হজম কৰিব পাৰে যেতিয়া আমাৰ দেৰিকৈ খোৱা হয় ৰাতি 10টা 11টা 12টা তেতিয়া সেইটোৱে সিমান কাম নকৰে মানুহজনৰ ফিজিকেল এক্টিভিটিছ নাথাকে বাবে যাৰ বাবে সেইটোৱে আমাৰ বাবে বিষাক্ত হৈ পৰে বৰ সুন্দৰ কথা আৰু গুৰুত্বপূৰ্ণ কথা ক'লে ছাৰ আৰু আপুনি ক'লে যে বায়ুটো উলিয়াই দিয়াৰ কথা মানে সাধাৰণ অৰ্থত আমি পাদা বুলি কওঁ যে যিটো মানে পাদ বুলি কওঁ পাদ মৰা বুলি কওঁ সেইটো কিমান ভাল কিমান বেয়া যদি চাওক সেইটো যদি তাৰ কোনো বেয়া গুণ নাথাকে নৰ্মেলি সেইটো এটা খুব নৰ্মেল সেইটো এটা ভাল একো বেয়া নহয় মানে খোৱাৰ পিছত ফাৰ্মেণ্টেশ্যনৰ পিছত গেছ হ'ব গেছটো ওলাই যাব নৰ্মেল মানে কোনো বেড স্মেল নাথাকে গতিকে সেইটো একো বেয়া বস্তু নহয় মানুহে ভাবে যে মোৰ খুব গেছ হৈছে সেইটোকে গেছ হোৱাটো এইটো বেয়া বস্তু নহয় কিন্তু বেড স্মেলটোৰ কাৰণে বেয়া বেড স্মেলৰ দুটা কথা এটা কথা হৈছে পায়খানাটো ক্লিয়াৰ হৈ নাযায় তাত জমা হৈ থকা পায়খানাটোত ইনফেকশ্যন হয় জমা হৈ থকা পায়খানাটো জমা হৈ থাকিলে ষ্টেগনেণ্ট হৈ পেলাই তাত বহুত আমাৰ বডিত এই কলনটো যিটো নলীডাল খাদ্য নলীডালত মানে মিলিয়ন ট্ৰিলিয়নছ অফ বেক্টেৰিয়া থাকে গুড বেক্টেৰিয়া এণ্ড বেড বেক্টেৰিয়া সদায় বেলেঞ্চত থাকে বেক্টেৰিয়া দুটা মানে ভাল বেক্টেৰিয়াকেইটাই কি হয় খানা হজম কৰে আৰু বেয়া বেক্টেৰিয়াকেইটাই পেটটো বেয়া কৰে মানে যেতিয়া ইনফেকশ্যন হয় পায়খানা বেয়া হ'ব ইনফেকশ্যন হ'ব এইবোৰ বেড বেক্টেৰিয়া বেছি হ'লে সেইবিলাক মানে কি কৰে স্মল বেক্টেৰিয়েল ইণ্টেষ্টিনেল অভাৰগ্ৰথ বুলি কয় স্মল ইণ্টেষ্টিনেল বেক্টেৰিয়েল অভাৰগ্ৰথ বুলি কয় চিবু শ্বৰ্ট তো সেইবিলাক যদি বাঢ়ি যায় তেতিয়া দেখিব যে তেওঁ পায়খানাটো বেয়া হৈছে পায়খানাৰ টেণ্ডেঞ্চি পায়খানাত বিজল পৰিলে পেটটো কামুৰি ধৰিলে খানা খোৱাৰ পিছত পায়খানা লাগিলে এই বস্তুবোৰ হৈ থাকে গতিকে সেইখিনি কাৰণেও গেছ হয় আৰু যিটো ফাৰ্টিং যিটো হয় মানে বায়ুটো ওলাই যায় সেইটো নৰ্মেলি ওলোৱাটো একো নহয় কিন্তু ষ্টিংকিং যদি হয় এইটো মানে গোন্ধ ওলালে মানে কৰবাত কিবা এটা হৈছে খেলিমেলি আছে হয় তেওঁৰ লেট্ৰিন হোৱা নাই নহয় তেওঁ মানে
পেটত ইনফেকশ্যন হৈছে কিবা যদি ঘনাই যদি তেনেকৈ গোন্ধটো ওলাই থাকে বেয়া গোন্ধটো হয় হয় বৰ এটা গুৰুত্বপূৰ্ণ পইণ্ট মানে এনে সাধাৰণতে যদি কোনোবাই মানে বায়ু এৰে সেইটো একো বেয়া নহয় দিনটোত বহুতবাৰ যদি বায়ু এৰে কথা নাই কোনো কথা নাই একো কথা নাই খালি গোন্ধ ওলালে আপোনালোকে গম পাব পাৰে যে হয়তো গোন্ধ ওলালে পেটটো ফুলি থাকে যিটো ব্লটিং হওঁ বুলি কওঁ এইবিলাক যদি হৈ থাকে তেতিয়া সেইবোৰ ইমান ভাল নহয় কাৰণ তেতিয়া মানে সেই বেক্টেৰিয়েল অভাৰগ্ৰথটোৰ চান্স বেছি থাকে আৰু ছাৰ আমাৰ এনজাইটি বা আমি যদি আমাৰ ষ্ট্ৰেছ হয় তেতিয়াও গেষ্ট্ৰিক হয় বুলি কয় এতিয়া মোৰ সাধাৰণতে এনেকুৱা হয় মোৰ এইটো অভ্যাসটো কথা কৈছোঁ ক'ৰবাত কিবা এটা বস্তু দেখিলেও খাবও ইচ্ছা যায় কিন্তু মই এতিয়া কিবা কাৰণত সেইটোৱে মোৰ শৰীৰত পাৰ্শ্বক্ৰিয়া কৰিব বুলি মই নোখোৱাকৈ থাকোঁ তাৰ ফলত মোৰ কি হয় অলপ ষ্ট্ৰেছ বাঢ়ি যায় গাটো বেছিহে বেয়া লাগে আপুনি অলপ অফ কেমেৰা সেইটো বৰ্ণনাও আগবঢ়াইছিল কিয় হয় অলপ বুজাই দিয়কচোন ৰিলেটেডটো বেছিকেলি মই ডায়েবেটিছৰ লগত ৰিলেটেড কৰিয়েই কথাটো কৈছিলোঁ তাৰমানে সেইটো এটা কথা হ'ল যে মানুহৰ গোটেই খানা আপুনি চাব যে খানা যি খুব ধুনীয়া গুণ এটা পাইছে খানাত অট'মেটিকেলি এনজাইম চিক্ৰেশ্যন হয় বডিত খাওঁ লাগে মানে খুব ভাল গুণ এটা পালে আৰু সেইটো হোৱাটো দৰকাৰ সেইকাৰণে দেখিলে বা ফ্লেভাৰটো আমাক সেইটো কাৰণে দিয়া যায় বা খানাখিনি সজাই মেলি যে ধুনীয়াকৈ দিয়ে তাতে বডিত ৰিয়েকশ্যন এটা হয় মানে সেইটো হয় এতিয়া কথা হ'লে সেইখিনি যদি ধুনীয়াকৈ ক'ৰবাত সজাই থৈছে মানে আমাৰ নিজৰ ক্ষেত্ৰতে মই কৈছোঁ যে কোনোবা যিবিলাক ডায়েবেটিছ মানুহ আছে মানে যেতিয়া ধুনীয়াকৈ বহুত বেলেগ ফ্লেভাৰত বেলেগ ধুনীয়া মানে ডেজাৰ্ট বনাই থৈছে তেওঁ খাব মন গৈছে খুব বেছি খাব মন গৈছে কিন্তু তেওঁ ভাবিলে মোৰতো ডায়েবেটিছ আছে মই এতিয়া খালে বিপদ হ'ব মই ক'ম যে তেওঁ সেইটো ভাবি ষ্ট্ৰেছ লোৱাতকৈ তেওঁ 2 চামুচ খাই দিয়ক একো অসুবিধা নহয় বৰঞ্চ নেখালেহে অসুবিধা হয় তেওঁ বডিত ৰিয়েক্ট কৰি পেলাই তেওঁ যিবিলাক এনজাইম ওলাব সেই এনজাইম ওলাই পেলাই মানে ইভিন চুগাৰো বাঢ়ি যাব পাৰে গেষ্ট্ৰিকো হ'ব চুগাৰো বাঢ়ি যাব পাৰে গেষ্ট্ৰিকটো মানে এনেই এতিয়া আমাৰ যেনেকৈ টোপনি ক্ষতি মানুহ হ'ল ষ্ট্ৰেছ হ'ল বহুত চিন্তা হ'ল বহুত ডাঙৰ এটা প্ৰব্লেম হ'ল চল্ভ হৈ তেতিয়া কি হয় পেট জ্বলা পোৰা কৰে গেষ্ট্ৰাইটিছ হয় তেতিয়া কি হয় এই যে ব্ৰেইন এইটো গাত আৰু ব্ৰেইনৰ লগত ৰিলেশ্যন অলপ থাকে তো এতিয়া কি হয় ষ্টমাকত যিবোৰ মাচল আছে স্মুথ মাচল বুলি কয় সেই মাচলবিলাকে ষ্ট্ৰেছ হৈ যোৱাৰ লগে লগে ব্ৰেইনত যেতিয়া ষ্ট্ৰেছ হৈ যোৱাৰ লগে সেই মাচলবিলাকে ৰিয়েক্ট কৰে ব্ৰেইনৰ পৰা ছিগনেল যায় সেই মাচলবোৰ টাইট হৈ যাব যেনেকৈ মানুহ এটা বহুত কিবা চিন্তা আহিলে বডিটো ষ্টিফ হৈ যায় এতিয়া ষ্টমাকৰ ভিতৰতো ষ্টিফ হৈ যোৱাৰ লগে যিবোৰ নৰ্মেল প্ৰচেছৰ এনজাইম ওলায় খাদ্যত যিবিলাক হজম কৰাবিলাক যিবিলাক জুচ ওলায় সেইবিলাক হেম্পাৰ হয় সেইবিলাক হেম্পাৰ হ'লে ষ্ট্ৰেছত গেষ্ট্ৰিক হ'ব হয় আৰু যিটো আপুনি ক'লে যে খাব ইচ্ছা গৈছে চুগাৰ পেচেণ্ট যেনিবা 2 চামুচ খাই দিব পাৰে কিন্তু 2 চামুচ খোৱাৰ পাছত তেওঁ কণ্ট্ৰল হয়তো কৰিব লাগিব আৰু নাখাব আৰু বেলেগ কাটিব লাগিব তেওঁ সেইটো ব্ৰেইনটো শান্ত কৰাৰ বাবে এতিয়া চুগাৰটো ক'ব পাৰিব কাৰ্বহাইড্ৰেট বেছি খালে আহিব ডাইৰেক্ট চুগাৰ খালে বেছিকৈ আহিব সেইবিলাক হ'ব আৰু ষ্ট্ৰেছ মেণ্টেল ষ্ট্ৰেছতো চুগাৰ বাঢ়িব পাৰে গতিকে তেওঁ সেই ষ্ট্ৰেছটো লৈ থকাতকৈ 1 চামুচ মই ক'ম যে 1 চামুচ খাই দিয়ক ইফালে কম খাওক ভাত নাখাব কাৰ্বহাইড্ৰেট কাটি দিয়ক অলপ মানে সেইটো মই এনেই খাদ্যৰ ওপৰত কেলকুলেশ্যনটো নিজে কৰিব লাগিব নিজৰ এইবিলাক বস্তু ইণ্ডিভিজুৱেলাইজ প্ৰত্যেকটো বস্তুৱে ট্ৰিটমেণ্টটো কিন্তু এনেকুৱা নহয় যে এতিয়া এটা লাইনত কোনোবাই প্ৰট'কল এটা দিলে সেইটোকে দিব সেইটো হৈছে এটা মানে এটা লাইনত এটা চাৰ্ট বনাই দিয়া হয় যে এলগৰিথম বনাই দিয়া যায় কিন্তু ট্ৰিটমেণ্টটো ইণ্ডিভিজুৱেলাইজ পাৰ্চনেলাইজ মানে কাৰ ক্ষেত্ৰত কি কৰিব লাগিব ডক্টৰজনেহে ডিচাইড কৰিব সেইটো কথা বৰ গুৰুত্বপূৰ্ণ কথা ক'লে ছাৰ এয়াই হৈছে ডক্টৰ ৰঞ্জন কুমাৰ শইকীয়া আৰু তেখেতৰ কথা মই কৈছোঁ ইতিমধ্যে ছাৰে বৰ সুন্দৰভাৱে নিজৰ পেচেণ্টকো কথাবোৰ বুজাই দিয়ে সেইবাবে তেওঁৰ কাষত পেচেণ্ট আহি ভাল পায় আৰু তেওঁ ঘৰুৱা পৰিৱেশত পোৱাৰ নিচিনা তেওঁলোকে অনুভৱ কৰে অশেষ ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ ছাৰ আপুনি এনেধৰণেই সেৱা আগবঢ়াই থাকক আপোনাৰ সুন্দৰ বক্তব্যৰে আমাৰ যিসকল জনতা লোক আছে যিসকল ৰোগাক্ৰান্ত লোক আছে তেওঁলোকৰ অভিভাৱক আছে তেওঁলোকক আপুনি মানসিক প্ৰশান্তিও দি থাকক চিকিৎসাও কৰি থাকক আৰু মানসিক প্ৰশান্তিও এটা যাতে পাই থাকে আপোনাৰ কথাবোৰৰ জৰিয়তে বৰ সুন্দৰ কথা আপুনি কয় অশেষ ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ আমি আকৌ আহিম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব নমস্কাৰ